এইটো আপোনাৰ ৰাস্তাটো বেয়া হৈছে আপোনাৰ পিপুলবাৰী চাৰিআলিৰ পৰা তিনিআলিৰ পৰা বুচাহাটালৈকে। সেইটো আগতে কণ্ট্ৰেক্টাৰে সেইটো কাম কৰিছিল আপোনাৰ ফেকামাৰীৰ পৰা বুঢ়াকাটালৈকে 13 কিলোমিটাৰ কাম আছিল। মাজত 3-4 কিলোমিটাৰ কাম কৰা নাই। আগত অলপ ভাল আছিল। পিপুলবাৰীৰ পৰা আমাৰ গাঁও পঞ্চায়তলৈ যাব লগা হ'লে দুটা ৰাস্তা, এটা পঞ্চায়তৰ আণ্ডাৰত, এটা PWDৰ আণ্ডাৰত। তথাপি আমি এই ৰাস্তাৰে যাব নোৱাৰোঁ। আমাক যাব লগা হ'লে যদি আমাৰ পঞ্চায়ত প্ৰতিনিধি কোনোবাই কল কৰে যে আমাৰ গাঁৱৰ পৰা কোনো এজন মানুহৰ পঞ্চায়তৰ অফিচত কাম আছে, আমাক 5 মিনিটৰ কাম 20 মিনিটত যাব লাগে। কাৰণ যেতিয়া ভোট আহে, পঞ্চায়ত জনপ্ৰতিনিধিবিলাক ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে যে আমি এইটো কৰিম, অকল অৰুণোদয়ৰ পইচা লোৱাটোৱে তেখেতৰ মূল কাম। কাৰণ যদি উন্নয়নৰ কিবা কৰিল হয়, তেনেহ'লে এই পঞ্চায়তৰ আণ্ডাৰত এই ৰাস্তাৰ কামখিনি কৰিব পাৰিল হয়। আৰু চৰকাৰৰ যিবিলাক আমি জনপ্ৰতিনিধি আছে, পঞ্চায়তৰ আণ্ডাৰৰ বাহিৰত যিবিলাক আমি এছেম্বলিলৈ পঠিয়াওঁ বা আমাৰ MDC বিলাক যে আছে, এই কামবিলাক PWDত কৰিব পাৰে, তথাপিও নকৰে। এয়া যে কিয় নকৰে, যে পিপুলবাৰীৰ অত্র অঞ্চলৰ ৰাইজে কি ভোট নিদিয়ে নেকি? তেনেহ'লে আপোনালোকে যদি আমাৰ এইবিলাক উন্নয়ন কাম নকৰে, আমাৰ গাঁৱৰ মানুহৰ যদি অসুবিধাবিলাক আপোনালোকৰ চকুত অসুবিধা নহয়, তেনেহ'লে আমাৰ অঞ্চলত কেতিয়াও ভোট বুলি নাহিব আপোনালোকে। আমালোকক ছেপাৰেট কৰি দিয়ক, আমালোকক এটা অঞ্চল বুলি ঘোষণা কৰি দিয়ক BTDৰ নিচিনা। কাৰণ আমাৰ নিজৰ অঞ্চলৰ নিজৰ পঞ্চায়ত অফিচত যাব লগা হ'লে আমাক মানে হাফ পেণ্ট পিন্ধি যাব লগা হয়। কাৰণ আমি ফুল পেণ্ট পিন্ধি যাবই নোৱাৰোঁ, এনেকুৱা বোকাময় অৱস্থাত। আৰু এই PWD যিখন ৰুট আছে, এয়া আমাৰ ফেকামাৰীৰ পৰা বুঢ়াকাটালৈ টোটেল 13 কিলোমিটাৰ। 13 or 9 আমি নাজানো প্ৰায়, মানে দুটাৰ এটা হ'ব এপ্ৰক্স। তো এই কামখিনিত মানে কাম নকৰিলে, আধৰুৱা কৰি থৈ দিলে, ভীষণ প্ৰাগ দিয়ে, নিউজ প্লাছ চেনেল আদিত বাতৰি সম্প্ৰচাৰিত হ'ল। হোৱাৰ ফলত ঠিকাদাৰে কাম কৰিলে, এইখিনি অলপ ভাল আছিল কাৰণে কৰা নাই, দুইপিনে কাম কৰিলে। মাজৰ কামটো যে কৰা নাই তেখেতে, আজি এই মাজতে মানে এনেকুৱা পৰিৱেশ হৈছে যেন পুখুৰী যেন লাগি আছে ইয়াত। এইখিনি গলকত মানে আমাৰ নান্দিয়া, বালিয়াবিল, বুচাকাটা, বুঢ়াকাটা, সাউথ বুঢ়াকাটা আৰু আৰাট, তারপর আমার ওরার ভুঁই, বেঙের ভিটা, প্রায় 5-7টা মান গাঁৱৰ মানুহ এই পথেৰে অহা যোৱা কৰে। একেবাৰে জৰাজীৰ্ণ অৱস্থা। এই পথৰ কাৰণে আজি আমাক বিকল্প পথ ল'ব লগা হৈছে, মেঘালয়ৰ পিনে যাব লগা হৈছে অসমৰ মানুহক। চৰকাৰক আমি বিনম্ৰ অনুৰোধ জনাওঁ যে অতি সোনকালে যাতে আমাৰ এই PWDৰ আণ্ডাৰৰ যিটো ৰুট আছে, এইটো যাতে মেৰামতি কৰি দিয়ে। আৰু পঞ্চায়ত জনপ্ৰতিনিধি তথা আমাৰ CO ছাৰক আমি এটা বিনম্ৰ অনুৰোধ জনাওঁ যে ব্লক ডিপাৰ্টমেণ্টৰ অফিচাৰক পঠিয়াই দিয়ে আমাৰ ৰাস্তাটো ইনকুৱাৰী কৰি যদি আপোনাৰ মন চাই কাম কৰিবলৈ কৰক, যদি আপোনাৰ মন নাচাই কাম নকৰিবলৈ, তেনেহ'লে আমাৰ কোৱাৰ একো কথা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।